ময়ে প্ৰথম কৈছিলো বিলাসীপাৰা ৰাজীৱ ভৱনত আচ্ছা যে এজন প্ৰাক্তন বিধায়কৰ ঘৰত প্ৰায় 40 জন মানুহ মাতি লৈ 7 নম্বৰ ফৰ্ম ফিল আপ কৰিছে যে বৈধ ভাৰতীয় নাগৰিকৰ ভোট কৰ্তন কৰিব কাৰণে টপ লেভেল যোনটো কংগ্ৰেছৰ পজিশ্যনৰ যোনটো লিডাৰ আছে তেখেতে ৰিজাইন কৰিছে তাৰ বিষয়ে আপুনি কিবা ক'ব বিচাৰে আপুনি কাৰণ এইটো আপোনাৰ কাৰণে এটা সেটবেক নহয় জানো কংগ্ৰেছৰ কাৰণে আপুনি যদি কয় যে গোটেই মুছলমান এক হওক মই নকম নেকি যে গোটেই হিন্দু ভাইসকল এক হওক যেনেকুৱা অশোক কুমাৰ সিঙে ৰাস্তাৰ নাম লৈ নিজৰ কোম্পানীক ব্যৱহাৰ কৰিছে যেটা এতিয়া এইবাৰ আপুনি আশাবাদী প্ৰাৰ্থী বিলাসীপাৰা আমাৰ বিলাসীপাৰা সমষ্টিৰ কাৰণে সো যেটা আপুনি আশাবাদী প্ৰাৰ্থী আমাৰ ৰাইজ যিখিনি আছে সেইখিনিৰ কাৰণে আপোনাৰ বিলাসীপাৰা লৈ এটা কি সপোন আছে যে আপুনি দেখিছেন নহয় মই এই কামটো বিলাসীপাৰাৰ কাৰণে কৰিব লাগে বহুত দিনৰ পৰা কোনো কৰা নাই বা লেগ হৈ আছে এই কামখিনি সেইখিনি আপোনাৰ কি আশা আছে কংগ্ৰেছ কৰিবলৈ বহুত ধৈৰ্যৰ প্ৰয়োজন আছে আৰু নীতি আৰু আদৰ্শৰ বহুত প্ৰয়োজন আছে কংগ্ৰেছ দল আহিলে বিজেপি চৰকাৰে যিখিনি কাম কৰা নাই সেইখিনি আমি পূৰ্ণ কৰিম এজন ধৰ্মীয় টাইটেল এটা লৈ মানুহৰ আবেগ সৃষ্টি কৰি আমাৰ মাজত যিটো ভেদাভেদ সৃষ্টি হৈছে এইটো মূল ব্যক্তিজন হল সেই আমাৰ প্ৰাক্তন সংসদজন বদৰুদ্দিন আজমল কি কৈছিলে যে গোটেই মুছলমান এক হওক আচ্ছা যেনিবা আমি গোটেই মুছলমান এক হলো অসমত মুছলমান চৰকাৰ কৰিব পাৰিব ইউডিএফ চৰকাৰ কৰিব পাৰিব আমাৰ বৰ্তমান বিধায়ক বিফৰ ডিলিমিটেশ্যন এইটো কি ইউডিএফৰ বিধায়ক না ইউডিএফ আৰু কংগ্ৰেছ এলায়েন্সৰ বিধায়ক যে ৰাহুল গান্ধী ডাঙৰীয়া প্ৰধানমন্ত্ৰী কিছুমান এই বক্সিহাটৰ গেটৰ যে দালাল আছে সেই দালাল কেইটামান আহি বিধায়ক হৈছে এওঁলোকৰ আচল চৰিত্ৰটো সমাজত দাঙি ধৰিব লাগিব নে নাই সেইখিনি আমাক উপস্থাপন কৰিব লাগিব নে নাই ৰাইজৰ মাজত সেইখিনি কৰিবৰ কাৰণে আমি যত্ন কৰি আছো তেওঁলোকৰ প্ৰিভিয়াছ কি আছিলে লেগেসি কি আজিকালি কিন্তু তথ্য জনাৰ অধিকাৰ প্ৰত্যেকজন ব্যক্তিৰে আছে এই তথ্য নাজানি যদি কোনোবাই যদি চিঞৰি থাকে সেইটো কাৰ দুখ কওকচোন যে মিয়া আৰু খিলঞ্জি এই দুটাৰ মাজত পাৰ্থক্য কি বিচাৰি পোৱা নাছিলো পিছত পাইছো আমাৰ বিজেপিৰ যিসকলে মানে নেতাকৰ্মী আছে তেওঁলোকক কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৈছে বিলাসীপাৰাৰ কথা সেইটো তেওঁলোকে শুনিলে হল আৰু নমস্কাৰ বন্ধুসকল মই নেকিম হুছেইন আৰু দা মাইক্ৰফোন পডকাষ্টলৈ আপোনাক স্বাগতম জনাইছো আজি মোৰ লগত এজন বিশেষ ব্যক্তি আছে আজি মোৰ লগত আছে 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ আশাবাদী কংগ্ৰেছৰ প্ৰাৰ্থী সন্মানীয় অমৃত বাদশা ডাঙৰীয়া আৰু লগতে তেখেতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জেনেৰেল সেক্ৰেটাৰী সাধাৰণ সম্পাদক দাদা আপোনাক মই মোৰ পডকাষ্টত স্বাগতম জনাইছো ওয়েলকাম টু দা মাইক্ৰফোন সো দাদাৰ লগত আজি কথা পাতিম কাৰণ দাদা যেটো পলিটিক্সৰ লগত জড়িত হৈ আছে বহুত দিনৰ পৰা কংগ্ৰেছৰ লগত জড়িত হৈ আছে আৰু তেখেতৰ ভিজন মিশন কি আছে তেখেতে বিলাসীপাৰালৈ কি সপোন আছে দাদাৰ লগত আমি ডিটেইলছ আলোচনা কৰিম সো দাদা প্ৰথম কথা মই যদি সুধো তো আপুনি বহুত দিনৰ পৰা পলিটিক্স কৰি আছে সো কিহে আপোনাক ইনস্পায়াৰ কৰিলে পলিটিক্সত জয়েন কৰাৰ কাৰণে নমস্কাৰ প্ৰথমে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো তাৰ লগতে আপোনাৰ দা মাইক্ৰফোন পডকাষ্টৰ সমূহ দৰ্শকক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো যে আজি আপুনি এইটো এটা প্লেটফৰ্মত কথা ক'বৰ যি সুযোগ দিছে সঁচাকৈ ভাল লাগিছে ধন্যবাদ দাদা হেইটো কথা যে আপুনি কেনেকৈ মানে পলিটিক্সত গৈ পালে আমিতো জানো আপুনি বিজনেছমেন হয় এটো ক'বলৈ গ'লে বহুত পিছলৈ যাব লাগিব যেতিয়া মই 2000 চন তেতিয়া মানে আমাৰ এনএছওয়াই যিটো সংগঠন আছিল তেতিয়া কিন্তু গাঁৱে ভূঞে আমি মানে এনএছওয়াৰ কথাবোৰ শুনিছিলো তেতিয়া মানে আমাৰ মানে যিটো ফ্ৰেন্ড সাৰ্কেল আছিল তেতিয়া মানে মোক প্ৰথমে মানে এনএছওয়াৰ ইউনিট প্ৰেসিডেন্ট বনাই দিছিলে তো তেতিয়াৰ পৰাই মানে লাহে লাহে এটা মানে পলিটিক্সৰ প্ৰতি এটা মানে তেনেকুৱা ইন্টাৰেষ্ট আহিলে তাৰ লগতে মানে দেউতাও এবাৰ মানে পঞ্চায়তৰ প্ৰতিনিধি আছিলে সেই হেতুকেও এটা মানে তেনেকুৱা অভিজ্ঞতা লবৰ কাৰণে এটা ট্ৰাই কৰিছিলো
এনেকুৱাকে লাহে 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 আজি ৰাজনৈতিক জীৱনত প্ৰায় ধৰক আপোনাৰ প্ৰায় 20টা বছৰ হ'ল। যিখিনি আশালৈ আহিছোঁ ইতিমধ্যে মানে মোৰ ব্যক্তিগত যিখিনি আশা সেই আশাখিনি হয়তো মানে মানুহৰ আশাটো সিমান নাথাকে, কিন্তু যথেষ্ট যে আজি কংগ্ৰেছ দলটোৰ কাৰণে গোটেই অসমত এটা চিনাকি দিব পাৰিছে। তাৰমানে আগৰ পৰা আপোনালোকৰ ঘৰত সেই পলিটিকেল কালচাৰটো আছিল, যেটা আপোনাৰ দেউতা আছিল, মানে মানুহক দেখিও আপুনি মানে ইনস্পায়াৰ হৈছে যে এনেকা পলিটিক্সৰ কিবা চিনাৰিঅ। তেনেহ'লে মই যে আপোনাক সুধো, আপোনাৰ পলিটিকেল আইডল বুলি কাক মানে? আপোনাৰ দেউতাক মানিব নে বেলেগ কোনোবা আছে? নাই, প্ৰথমেতো দেউতাক মানিমেই। তেতিয়া দেউতাৰ এটা কথা মোৰ মনত আছে যে দেউতাক মই সুধিছিলোঁ যে ময়ো ৰাজনীতি কৰিম। তেতিয়া দেউতাই কৈছিলে যে তুমি আগত মানে মানুহক সেৱা কৰা শিকা, তাৰপিছত যত্ন কৰিবা। সেই কথাটো বাৰুকে মানে মনত পৰি থাকে। আৰু ছেকেণ্ড, আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰ, তেখেতৰ ৰাজনৈতিক জীৱনটোক মই বহুত শ্ৰদ্ধা কৰোঁ। এই দুজনে মোৰ মানে তাৰমানে ৰাজনীতিত যেনেকুৱা মানুহ কিছুমানে ৰাজনীতি আহে ডাইৰেক্ট ৰাজনীতি কৰিবলৈ, মানে একচুৱেলি ৰাজনীতি ষ্টাৰ্ট কৰিব লাগে সেৱাৰ পৰা, মানুহক সেৱা কৰিব লাগে। সেৱাৰ লগত ৰাজনীতি, পলিটিক্স। তেনেহ'লে আপুনিতো ধৰক বহুত দল আছিল, আমাৰ অসমত হওক বা ইণ্ডিয়াত বহুত ধৰণৰ দল আছিল। চ' ৱাই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? কংগ্ৰেছ কিয় আপুনি জইন কৰিলে? এইটো ভাল প্ৰশ্ন এটা। মই আপোনাক যেনেদৰে আমাৰ বিলাসীপাৰা এটা সমষ্টি, মানে বিফৰ ডিলিমিটেশ্যন, মানে বিলাসীপাৰা সমষ্টি এনেকুৱা এটা সমষ্টি, আমি বিভিন্ন জাতি জনগোষ্ঠী ইয়াত বসবাস কৰোঁ। তো তেতিয়া মানে এনেকুৱা এটা চিন্তা চৰ্চা আহিল যে সেকুলাৰ পাৰ্টিটো কোনটো, আৰু কংগ্ৰেছক কিয় পচন্দ কৰিলোঁ। কংগ্ৰেছত যেনেকুৱা আমাৰ বিলাসীপাৰাৰ মানে কলা কৃষ্টি, আমাৰ বিভিন্ন জাতি জনগোষ্ঠী, আমি একেলগে যিটো আমাৰ যাক লৈ সদায় আমি গৌৰৱ কৰোঁ, যিটো আমাৰ মিলনভূমি বুলিও ক'ব পাৰে, সেই প্লেটফৰ্মটো কিন্তু কংগ্ৰেছ দলত আছে। আৰু মই সেইকাৰণে আৰু কংগ্ৰেছ দলটোক পচন্দ কৰিছোঁ। ৰিচেণ্টলি মই যেতিয়া আপোনাৰ প্ৰফাইলটো চাই আছিলোঁ, আজি আপোনাক কি সুধিম নুসুধিম, তাতে মই এটা বস্তু গম পালোঁ যে আপুনি কেইদিনমান আগত বা বহুত টাইমটো মই একচুৱেলি গম নাপাওঁ, কিবা আপোনাৰ নিজৰ পুঁজি দি আপুনি এখন দুৰ্গা মন্দিৰ বনাইছে সেনেকুৱা শুনিছোঁ। হয়, একচুৱেলি এইটো হ'ল আপোনাৰ চালকুচা। হয়, চালকুচা বহুত পুৰণি এটা মন্দিৰ। হয়। তো মই এদিন মানে ৰাতিপুৱা অফিচত বহি আছিলোঁ, তেতিয়া এটা মানে আমাৰ নতুন প্ৰজন্মৰ এটা শিক্ষিত যুৱক এটা মোৰ ইয়াত আহিছিলে কিবা এটা কামৰ কাৰণে। তেতিয়া সেই ল'ৰাটোৱে মানে এটা ৰিকুৱেষ্ট কৰিলে মোক যে দাদা আপুনি এটা কাম কৰিব নেকি? কি কাম? কয় আমাৰ এটা মন্দিৰ আছে, বহুত পুৰণা মন্দিৰ, আমাৰ প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱাৰ ঘৰৰ ফ্ৰণ্টত। তো বেয়া লাগে কেতিয়াবা কেতিয়াবা, বহুত পুৰণা মন্দিৰ হয়। মই ক'লো হয় নেকি, ঠিক আছে মই এদিন যাম, গ'লে তুমি মোক দেখুৱাই দিবা। যোৱাৰ পিছত মই ল'ৰাটোৰ প্ৰতি মানে অলপ আকৃষ্ট হৈ গ'লো, যে তেওঁৰ যিটো মোক এপ্ৰ'চ কৰাৰ যিটো ছিষ্টেম খুব ভাল লাগিছে, মানে প্লুত হৈছোঁ মই। মোৰ উদ্দেশ্যও সেইটো যে মানুহ কেনেকে সেৱা কৰিব পৰা যায়, মানুহৰ অন্তৰটো কেনেকে জয় কৰিব পৰা যায়। ইয়াত জাতি ধৰ্ম বৰ্ণ এইবিলাকতো মানে বেচিকেলি কিছুমান ক্ষেত্ৰত আহে, কিন্তু মোৰ ক্ষেত্ৰত নাহে। সেইকাৰণে মই ভাবিছোঁ যদি কৰি দিব পৰা যায়, নিশ্চয় সেইখিনি গুণ থাকিব, কৰ্মটোৱে থাকি যাব। কাৰণ ৰিচেণ্টলি আমি দেখা পাইছোঁ যে পলিটিক্সটো পলাৰাইজ হৈ গৈছে, মানে ধৰ্মলৈ ৰাজনীতি বা কি, কিন্তু আপোনাৰ এই কামটোত মই মানুহক শুনিছোঁ, সিহঁতক কৈছিল যে আপুনি খুব ধুনীয়া। আৰু কিবা এনেকুৱা আপুনি ৰিকল কৰিব বিচাৰে নেকি, আৰু এনেকুৱা কিবা কাম যে আপুনি কৰিছে? মই সদায় বিচাৰোঁ যে য'ত য'ত গভৰ্ণমেণ্টে চকু নিদিয়ে সেই স্থানলৈ মোৰ দৃষ্টি যাবই। তো এইটোৱে মোৰ উদ্দেশ্য। আপুনি যিটো ছ'চিয়েল ৱাৰ্কৰ লগত আপুনি এংগেজ হৈ থাকে,
যে আপুনি আগৰ পৰা সমাজ সেৱা বা ছ'চিয়েল ৱৰ্ক মই কৰিম, কিন্তু ছ'চিয়েল ৱৰ্কটো কি আপুনি আগৰ পৰা আপোনাৰ ইচ্ছা আছিল যে পলিটিক্সত আহিম কাৰণে আপুনি ছ'চিয়েল ৱৰ্কটো কৰি আছে নে নহয়? ছ'চিয়েল ৱৰ্ক ইজ ছ'চিয়েল ৱৰ্ক, পলিটিক্সৰ জাগাত। ৰাজনৈতিক জীৱনত দুটা উদ্দেশ্য থাকে। এটা হ'ল সমাজ সেৱা আৰু এটা কিছুমান মই এইটো ক'বলৈ আচলতে এইটো মোৰ ব্যক্তিগত কথা কৈছো যে ব্যক্তিগত কিছুমান মানে স্বাৰ্থৰ কাৰণে ৰাজনীতি হয়। আচ্ছা। যিটো কাৰণত আমাৰ বিলাসীপাৰা সমষ্টি প্ৰায় 30টা বছৰ আমি কংগ্ৰেছ দলৰ বিধায়ক বনাব পৰা নাই। হয়, সেইটোৱে মেইন কাৰণ। এইটোৱে মেইন কাৰণ। তাৰমানে ব্যক্তিগত ৰাজনীতিটো কি অকল মানে কংগ্ৰেছত হওক নে সকলো দলতে এইটো এটা মানে থাকে বা সকলো নিজৰ নিজৰ পাৰ্চনেল কথা এইটো? মানে এইটো সকলোৰে পাৰ্চনেল কথা। যিহেতু এতিয়া এইবাৰ আপুনি আশাবাদী প্ৰাৰ্থী বিলাসীপাৰা, আমাৰ বিলাসীপাৰা সমষ্টিৰ কাৰণে, চ' যিহেতু আপুনি আশাবাদী প্ৰাৰ্থী, আমাৰ ৰাইজ যিখিনি আছে সেইখিনিৰ কাৰণে আপোনাৰ বিলাসীপাৰালৈ এটা কি সপোন আছে যে আপুনি দেখিছে নহয় মই এই কামটো বিলাসীপাৰাৰ কাৰণে কৰিব লাগে, বহুত দিনৰ পৰা কোনো কৰা নাই বা লেগ হৈ আছে এই কামখিনি, সেইখিনি আপোনাৰ কি আশা আছে? আশা মানে আশাৰতো সীমা নাই। মই প্ৰথমে কৈছো যে মই একচুৱেলি বিলাসীপাৰা ৰাইজৰ মই নেতা হ'ব বিচাৰো। মই বিলাসীপাৰা ৰাইজৰ সন্তান হিচাপে মই আশীৰ্বাদ বিচাৰিছো যে মানে দ্ৰুত গতিত যাতে এই বিলাসীপাৰা সমষ্টিখন মানে গোটেই অসমত যাতে জাকত জিলিকীয়া হয় তাৰ বাবে দিন ৰাতি চেষ্টা কৰিম। আৰু বিশেষকৈ আপোনাৰ ধৰক আজি যদি বিলাসীপাৰাখন চায় এইটো এটা ভাষ্ট এৰিয়া, ভাল এটা হস্পিটেল তেনেকুৱা নাই, যদিও আছে চাফিচিয়েণ্ট এই মেটেৰিয়েলছখিনি নাই। আজি ধৰক ICU এটা খুব প্ৰয়োজন হৈছে আমাৰ ইয়াত, মানে কোনো এইটো মানে বস্তু মানে দৃষ্টিগোচৰ নকৰে। আৰু মই আপোনাৰ চেনেলৰ জৰিয়তে যিহেতু আমাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া সদায় কৈ থাকে আৰু তেওঁলোকৰ এজেণ্ডাও এইটো আছে, সবকা সাথ সবকা বিকাশ বুলি কৈ থাকে। তো মই আপোনাৰ চেনেলৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছো যে আমাৰ বিলাসীপাৰাত এটা ICU খুব প্ৰয়োজন আছে। গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি আমাৰ এই বিলাসীপাৰা এইখিনি মানে ৰাইজৰ কাৰণে যদি সুবিধা কৰি দিব পাৰে আমি চিৰকৃতজ্ঞ হৈ থাকিম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি নকৰে আৰু অনাগত দিনত যদি আমাৰ কংগ্ৰেছ চৰকাৰ আহে, মই বিধায়ক হওঁ বা নহওঁ এইটো ৰাইজে সিদ্ধান্ত ল'ব, কিন্তু মই আপ্ৰাণ চেষ্টা কৰিম। আৰু ইয়াতে আৰু বহুতখিনি যেনেকুৱা ৰাস্তা ঘাটৰ কথা আছে, এডুকেশ্যনৰ কথা আছে, হেল্থৰ কথা আপুনি ক'লে, সেইখিনিত আপুনি কি ক'ব? আজি আমাৰ ল'ৰাবিলাকৰ খেলাৰ নিচিনা ভাল এটা জাগা নাই, প্লেটফৰ্ম এটা নাই। সেইখিনি আমি চিন্তা চৰ্চা কৰিব লাগে। সেইকাৰণেতো আমাক যুৱক চামক একত্ৰিত কৰিব লাগিব। আমাৰ নতুন প্ৰজন্মই কি বিচাৰে? আজি আমাৰ জ্যেষ্ঠসকলৰ আপোনালোকে চাব যে আমাৰ জ্যেষ্ঠসকলৰ মৰ্ণিং ৱাক কৰাৰ এটা প্লেচ নাই। সঁচা। এইবিলাকো চাব লাগিব। বিভিন্ন কাম কৰিবলগীয়া আছে আৰু কংগ্ৰেছ দল আহিলে বিজেপি চৰকাৰে যিখিনি কাম কৰা নাই সেইখিনি আমি কৰিব লাগিব। আপুনি 2016ত কণ্টেষ্ট কৰিছিল, তাতে আমি খুব কম মাৰ্জিনত আপুনি হাৰিছে। তো সেই তাৰ পৰা আপুনি কিবা অভিজ্ঞতা লাভ কৰিছে নেকি? জিকাৰ অভিজ্ঞতা আৰু হাৰাৰ অভিজ্ঞতা বহুত ডিফাৰেঞ্চ থাকে। হাৰিলে বহুত অভিজ্ঞতা পোৱা যায় আৰু শিকিবলৈও পোৱা যায়। কাৰণ যেতিয়া আপুনি হাৰিব তেতিয়া আপোনাৰ ভুলবিলাক আপুনি উলিয়াব পাৰিব। মানে অহংকাৰ ক'ত কৰিলো, ক'তবা মানে খোজকাঢ়োতে ক'তবা ভুল কৰিলো নেকি, মানে এইবিলাক বস্তু মানে পোৱা যায় যে মই ক'ত ভুল কৰিলো। আচলতে হাৰাৰ এটা অভিজ্ঞতা যিটো তৃপ্তি এইটো বেলেগ। আৰু এতিয়া আমাৰ ৰিচেণ্ট যিটো গভৰ্ণমেণ্ট আছে তাৰ সলনি যদি কেতিয়াবা আমাৰ কংগ্ৰেছ গভৰ্ণমেণ্ট আহে, তো আপোনাৰ অল্টাৰনেটিভ প্লান গভৰ্ণমেণ্টৰ কি আছে? সেনেকুৱা কোনো প্লান আছে নেকি? প্লান মানে কংগ্ৰেছৰতো সদায় এটাই প্লান থাকে, সম উন্নয়ন, শিক্ষা, স্বাস্থ্য। আমাৰ যিহেতু ধুবুৰীখন মানে কৃষি প্ৰধান এলেকা, কৃষিৰ প্ৰতি আমি নিশ্চয় গুৰুত্ব দিম আৰু এইটো কংগ্ৰেছৰ আইডিয়লজিত আছেই। গতিকে প্লান বহুত আছে। এইকাৰণে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া আৰু সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে আমাৰ নতুন প্ৰজন্মৰ মানে আমি অসমৰ হাৰ্টথ্ৰব বুলিও ক'লে ভুল নহ'ব, অসমৰ গৌৰৱ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক
প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিছে। মানে ইউথছ বিলাক বা যুৱক মানে যুৱ যোনটো সমাজ আছে পলিটিক্সত ওলাই আহিব লাগে। হয়। আৰু যিহেতু আপুনি এটা ষ্টেট এটা আপুনি আপোনাৰ ষ্টেটক আপুনি ৰিপ্ৰেজেণ্ট কৰি আছে এজ এ জেনেৰেল ছেক্ৰেটাৰী আছাম প্ৰদেশ কংগ্ৰেছ কমিটি, তো আপুনি এটা নেশ্যনেল লিডাৰশ্বিপ যোনটো আপুনি দেখি আছে কংগ্ৰেছক, আপুনি সেইটো কেনেকুৱা পাই আছে নেশ্যনেল লিডাৰশ্বিপ বিলাক? নেশ্যনেল পাৰ্টিটো আমাৰ নেশ্যনেল পাৰ্টি। কংগ্ৰেছৰ যিখিনি মানে কৰ্মী আছে, নেতা আছে, বহুত তেওঁলোকৰ ধৈৰ্য আছে। হয়। আৰু অন্য যিবিলাক পাৰ্টি আছে, মই কোনো এটা মানে ডাইৰেক্ট এটা পাৰ্টিক টাৰ্গেট নকৰোঁ, তো অপজিট পাৰ্টিবিলাকৰ ধৈৰ্য কম আছে আৰু মানে মনৰ যিটো মানে সৎ সাহসিকতা এই বস্তুটো কম আছে। সেই হেতুকে মই মানে ভাবোঁ যে কংগ্ৰেছ কৰিবলৈ বহুত ধৈৰ্যৰ প্ৰয়োজন আছে আৰু নীতি আৰু আদৰ্শৰ বহুত প্ৰয়োজন আছে। ৰিচেণ্টলি আমি নটিচ কৰিছোঁ যে অসমত কংগ্ৰেছৰ অকণমান আপছ এণ্ড ডাউনছ হৈ আছে। ৰিচেণ্টলি ৰেজিগনেশ্যন লৈ আপোনাৰ টপ লেভেল যোনটো কংগ্ৰেছৰ পজিশ্যনৰ যোনটো লিডাৰ আছে তেখেতে ৰিজাইন কৰিছে। তাৰ বিষয়ে আপুনি কিবা ক'ব বিচাৰে আপুনি? কাৰণ এইটো আপোনাৰ কাৰণে এটা ছেটবেক নহয় জানো কংগ্ৰেছৰ কাৰণে? যিটো পাৰ্টিয়ে হয় 4জন সংসদৰ পৰা আজি চৰকাৰ গঠন কৰিছে আৰু আপুনি হয়তো আপুনিও ক'ব পাৰিব, মই যদি ভুল নহয়, শৰদ পাৱাৰৰ নাম নিশ্চয় আপুনি শুনিছে। তেওঁৰ নিচিনা মানুহ কিন্তু কংগ্ৰেছৰ পৰা গুচি গৈছিলে। তাৰ পিছতো কিন্তু UPA চৰকাৰ হৈছিলে। তো যাৰ যি স্থান, যাৰ যি লক্ষ্য, সেই লক্ষ্য স্থানত মানে উপনীত হ'বই। তো ভূপেন বৰাৰ কথা কৈছে আপুনি, ভূপেন বৰাৰ স্থানে সেইটো আছিলে। আজি ৰাজ্যসভাৰ নিৰ্বাচনৰ যিটো আপোনালোকে প্ৰচাৰ কৰি আছিলে বা সামাজিক মাধ্যমত যিটো প্ৰচাৰ হৈ আছিলে, সেই বস্তুটোৱে ভূপেন বৰাৰ কাল হৈছিল। এতিয়া আমাৰ যিহেতু আমাৰ অনাৰেবল এমপি ছাৰ তেখেতে আমাৰ কংগ্ৰেছৰ হয়, তো বহুত মানুহ আজিলৈকে এনেকুৱা কমপ্লেইন কৰে যে ছাৰে যিখিনি কথা পাৰ্লিয়ামেণ্টত উঠাব লাগে ৰিগাৰ্ডিং ধুবুৰী সেইটো নুঠায়। যিটো আপুনি তেখেতৰ ক্ল'জ, আপুনি গম পাব কথাটো কিমান দূৰ সত্য। তাৰমানে তেখেতে আমাৰ MP লগত তুলনা কৰে, তেখেতে যিমান ভোকেল আছিল তেখেতে ইমান ভোকেল নহয়, ইমান এটা ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰে। এই কথাখিনি আপুনি কি ক'ব? চাওক, মই তেওঁ আমাৰ সন্মানীয় সংসদ ডাঙৰীয়া একদম খুব কাষৰ পৰা পাইছোঁ। আপোনাক এটা কথা কওঁ, মই আজি আপোনাৰ বা মোৰ যদি কিবা অসুবিধা হয়, কোনো এজন প্ৰতিনিধি আহি মোৰ লগত হাবুতি ধৰি কি কান্দিব নে মোৰ প্ৰব্লেমটো সলভ কৰিব? প্ৰব্লেমটো সেইটো মানে অভিনয়টো কৰিব নোৱাৰে মানুহজন। মানে যিটো মানে ছ'চিয়েল মিডিয়াত ক্ৰেডিট ল'ব বিচাৰে অন্য নেতাসকলে, ৰকিবুল হুছেইন ডাঙৰীয়াৰ সেই গুণটো নাই। আপোনাৰ পিছফালে ছাৰ দৰে থাকি আপোনাৰ যদি কিবা অসুবিধা হৈছে সেইখিনি মানে সমাধান কৰাৰ কাৰণে তেওঁ বহুত চেষ্টা কৰে। আজি বেছি দিনৰ কথা নকওঁ, এই যে চিৰাকুটা যিটো উচ্ছেদ, চিৰাকুটা উচ্ছেদৰ লগত যিখিনি মানে জড়িত থকা কাম, আজি হাইকোৰ্ট, বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন কথা কয়। আচ্ছা, আমি গভৰ্ণমেণ্টে এতিয়া যেতিয়া সিদ্ধান্ত এটা ল'ব যে উচ্ছেদ কৰিম, তেতিয়া আমাৰ আইনৰ বাহিৰে কিবা আছে নেকি? আমি আইনগত ব্যৱস্থা ল'ব লাগিব। আৰু ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰত্যেকটো দিনত কেনেকে খোজকাঢ়ি আছো, ক'ত কি প্ৰব্লেম হৈছে, সদায় খবৰ লৈছিল। আইনগত ব্যৱস্থা যি ধৰণে কৰিব লাগে তেখেতে কৰিছিল। আজি সন্তেশপুৰ এটা এলেকা কাৰেণ্ট কাটি দিছিলে, আপুনি হয়তো গম পাইছে যে সেই কাৰেণ্ট হাইকোৰ্টৰ পৰা আমি অৰ্ডাৰ কৰি আমি সেই কাৰেণ্ট পুনৰ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ।
তাৰপিছত এই যে এছআৰৰ জৰিয়তে উম। কিছুমান বৈধ নাগৰিকক আৰু সেই নাগৰিকসকলৰ ভোটাৰ নামো কি কৰিছিলে ডিলিট কৰি দিছিলে উম। ৰকিবুল হুছেইন ডাঙৰীয়া এইবিলাক কথা পিছত কম আৰু কৈছে মানে আমাৰ আগৰ যিজন সংসদ আছিলে হয়। নামটো কি আছিলে বদৰুদ্দিন আজমল ডাঙৰীয়া নহয় তেওঁৰ আগত এটা আছে কিবা মৌলানা মৌলানা Yes. মৌলানা মই আকৌ পাহৰি থাকো মৌলানা বদৰুদ্দিন আজমল হয়। তেখেত আমাৰ সংসদ আছিলে এই যে আমি অলপ আগত স্বাস্থ্যৰ কিছুমান কথা পাতিলো উম। 4জন বিধায়ক ইউডিএফৰ আছিলে আছে ধুবুৰী আপোনাৰ গৌৰীপুৰ গৌৰীপুৰ বিলাসীপাৰা পশ্চিম পশ্চিম পূব পূব এটা যে আমাক আইচিইউ লাগে উম। তেওঁলোকৰ নলেজত নাছিলে নেকি উম। আমাৰ যে মানে নতুন প্ৰজন্মৰ কাৰণে এটা ভাল এটা প্লেগ্ৰাউণ্ড লাগে উম। তেওঁলোকৰ নলেজত নাছিল নেকি উম। আমাৰ খেতিয়কসকলে মূৰৰ ঘাম মাটিত পেলাই উম। যিবিলাক আমাৰ খেতি উৎপন্ন কৰে উম। সেইসকল খেতিয়ক ন্যায্য যিটো মূল্য সেইটো পায় নেকি উম। সেইবিলাক কেতিয়াবা দৃষ্টিগোচৰ কৰিছিলে নেকি সেইটো কৰা নাছিলে এজন ধৰ্মীয় টাইটেল এটা লৈ মানুহৰ আৱেগ সৃষ্টি কৰি আমাৰ মাজত যিটো ভেদাভেদ সৃষ্টি হৈছে এইটো মূল ব্যক্তিজন হ'ল সেই আমাৰ প্ৰাক্তন সংসদজন নহলে অসমত বিজেপি চৰকাৰ কেতিয়াও নাহিলেহেঁতেন যদি ইউডিএফ সৃষ্টি নহলহেঁতেন আপুনি যদি কয় যে গোটেই মুছলমান এক হওক মই নকম নেকি যে গোটেই হিন্দু ভাইসকল এক হওক 100%. আপুনি যদি কয় যে অসমত এইবাৰ লুংগিঅলা দাড়িঅলা চৰকাৰ হইব মই নকম নেকি যে অসমত বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব কিছুমান ইস্যু আপোনালোকে বুজিব 2021 চনত বদৰুদ্দিন আজমলৰ ল'ৰা কিমান সভা সমিতি কৰিছে মাত্ৰ এটা বা দুটা ক'ত কৰিছিলে নলবাৰী বৰপেটাত কি কৈছিলে যে এইবাৰ লুংগিঅলা টুপিঅলাৰ চৰকাৰ হইব তাৰপিছত মানুহজন ক'ত গ'ল আৰু তো নিৰ্বাচনী প্ৰচাৰ কৰিব লাগিছিল নাই কৰা বদৰুদ্দিন আজমল কি কৈছিলে যে গোটেই মুছলমান এক হওক আচ্ছা যেনিবা আমি গোটেই মুছলমান এক হলো অসমত মুছলমান চৰকাৰ কৰিব পাৰিব ইউডিএফ চৰকাৰ কৰিব পাৰিব উদ্দেশ্যটো কি তেওঁলোকৰ উদ্দেশ্য এটাই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী বনাব লাগে আৰু তেওঁলোকৰ যিটো ব্যৱসায় এই ব্যৱসায়ক ডেভেলপ কৰিব লাগে এইটো তেওঁলোকৰ মূল লক্ষ্য তাৰমানে সিহঁতে কি কোনো এটা দলৰ বি টিম হিচাপে কাম কৰি আছে নেকি এইটো বি টিম চবে কয় মই শুনিছো বহুতে কয় কিন্তু মই বি টিম বুলি নকওঁ এইটো দালাল আচ্ছা আৰু কেইদিনমান আগত আপোনালোকে হয়তো এই যে প্ৰমোদ বড়োৰ ক্ষেত্ৰত আপোনালোকে দেখিছে হয় বি টিম হলেতো বি টিমৰ নিচিনা ভালকে কাম কৰিব তেওঁলোকৰ যিটো পলিটিকেলি চৰিত্ৰ সেইটো দালালৰ চৰিত্ৰ সেই দলৰ পৰা এজন বহুত পুৰণা মেম্বাৰ এজন ওলাই গ'ল সেই টিমৰ পৰা আপুনি কিবা কয় নেকি যে তাতো এটা মানে এতিয়া মানে বেয়াকে কি পৰিছে বুলি আমি কেতিয়াও শুনা নাছিলো যে এআইইউডিএফৰ পৰা কোনো মেম্বাৰ ৰিজাইন দি ওলাই যায় কিন্তু এজন প্ৰতিষ্ঠাপক সেইটো প্লানিং আচ্ছা মানে তেওঁলোকে দেখিছে যে ইউডিএফতো এইবাৰ হিফা একদম উঘালি ব্ৰহ্মপুত্ৰত অসমৰ ৰাইজে দিব আৰু অসমৰ ৰাইজে ইতিমধ্যেই বুজি পাইছে যে ইউডিএফৰ পৰা জিকিব নোৱাৰে তেওঁলোকে সেইটো প্লানিং কৰি সেই বিধায়কসকলক এজিপিৰ পৰা জিকাই আনিবৰ কাৰণে যত্ন কৰি আছে সেইটোৱে উদ্দেশ্য তেওঁলোকৰ
তেনেহ'লে তেখেতে যি হিচাপে তেখেতসকলে কয় যে ডেভেলপমেণ্টটো যদি অসমত হয় আমাৰ বড়োদিন আজমল ডাঙৰ তেখেতে কৰিব পাৰিব বা UDF দলে কৰিব পাৰিব। UDF দলটো জন্ম হৈছিল কিয়? তেওঁলোকৰ উদ্দেশ্যটো কি আছিলে? সমাধান কৰিলে জানো আজিলৈকে? কিয় নাই কৰা? টিভিত চিঞৰি থাকিলে হ'ব জানো? মই চকু পানী পেলাম নে সমাজৰ মানুহ মই লগত থাকি সমাধান কৰিম? কিছুমান বস্তু হৈছে এই যে আমি ৰাজনৈতিক কওঁ যে আপুনি প্ৰথমতে মোক সুধিছিল মানে সেইটো অলপ আছে তেওঁলোকৰ কিছুমান মানে মানুহ আছে যে তেওঁলোকে এটা কি কয় সেইটো ৰিটায়াৰ্ড হলে কি পায় পেঞ্চন মই নকওঁ সেইটো ভাবৰ কাৰণে কিছুমান মানুহ হৈছে জন্ম হৈছে আমাৰ ৰিচেণ্টলি SR লৈ বহুতখিনি হুলস্থুল এটা পৰিৱেশ সৃষ্টি হৈছে তাতে আমি দেখা পালো যে মানে একচুৱেলি এইটো হ'ব পাৰে নেকি যে আজিকালি ছ'চিয়েল মিডিয়া যাৰ লগত আছে সি ষ্টাৰ কাৰণ আমিতো মোবাইল খুলি আমি দেখা পাইছো SR অমুকে প্ৰটেষ্ট কৰিছে অমুকে প্ৰটেষ্ট কৰি আছে কিন্তু বহুত সংখ্যক ইহঁত আমি আপোনাক দেখা পোৱা নাই আপুনি কি ছ'চিয়েল মিডিয়াত মানে এক্টিভলি নাই নেকি তাৰমানে এইটো খালি আপোনাৰ দুখ নহয় বৰ্তমান অসমৰ ছ'চিয়েল মিডিয়াত বা যিবিলাক চেনেল আছে চকুবিলাক অলপ মানে কৰ্মৰ ফালে নাযায় নেৰেটিভ কি আছে সেইবিলাকত দৃষ্টিগোচৰ বেছি কৰে ময়ে প্ৰথম কৈছিলো বিলাসীপাৰা ৰাজীৱ ভৱনত যে এজন প্ৰাক্তন বিধায়কৰ ঘৰত প্ৰায় 40 জন মানুহ মাতি লৈ 7 নম্বৰ ফৰ্ম ফিল আপ কৰিছে যে বৈধ ভাৰতীয় নাগৰিকৰ ভোট কৰ্তন কৰিবৰ কাৰণে এইটো প্ৰথম মেছেজ ময়ে দিছো তো কিছুমান মানুহ ছ'চিয়েল মিডিয়াত আহি ভাল পায় আৰু মই অলপ দূৰত থাকিবলৈও মানে যত্ন কৰোঁ যে নেদেখা যোন দেখি আছে কোনে কি কৰি আছে কিন্তু যেনেকুৱা আমাৰ এই ছ'চিয়েল মিডিয়াত আমি প্ৰায় চাই আছো দেখা পাই আছো আপোনাৰ APCC-টো ঠিকে আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি কিন্তু APCC R বুলি নামত দি আছে সেইটো কিয় কৈ আছে APCC R মানে আমি জানো আমাৰ অনাৰেবল MP ৰকিবুল হুছেইন ডাঙৰীয়া APCC R বুলি কিয় কৈ আছে তাতো মানে ধৰ্মৰ ৰাজনীতি সোমাই দিছে কিছু সংখ্যক লোকে প্ৰতিহিংসা এটা বস্তু আছে ৰকিবুল হুছেইন অসমৰ 3বাৰ মন্ত্ৰীসভাৰ মন্ত্ৰী আছিলে আৰু ৰকিবুল হুছেইন ডাঙৰীয়া কংগ্ৰেছৰ লগত গাদ্দাৰী কৰা নাই যি মুখ্যমন্ত্ৰীয়ে হাতৰ আঙুলিত ধৰিত আনি গোটেই ভাৰতবৰ্ষত আজি চিনাকি কৰি দিছে সেই ব্যক্তিসকলৰ নিচিনা ৰকিবুল হুছেইন গাদ্দাৰ নহয় সেইটো এটা প্ৰব্লেম আছে আৰু ৰকিবুল হুছেইন ডাঙৰীয়া যি কয় স্পষ্টভাৱে কয় আৰু তেওঁলোকৰ টেনচনটো ৰকিবুল হুছেইনে আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ চুগাৰৰ যদি টেবলেটৰ প্ৰয়োজন আছে ৰকিবুল হুছেইন নামৰ এটা চুগাৰৰ টেবলেট ৰাতিপুৱা তেওঁ খায় এই প্ৰব্লেম এতিয়া আমি যদি বিলাসীপাৰাৰ কথা কওঁ লাষ্ট 5 years বিলাসীপাৰাত যিখিনি ডেভেলপমেণ্ট হ'ব লাগিছিল আপোনাৰ যোনটো ৱে অফ লুকিং আপুনি যোনটো চাই আছে সেইটো সঁচাকৈ হৈছেনে প্ৰাক্তন বিধায়ক ডাঙৰীয়া যে আছে তেওঁ বহুত সময়ত কয় বহুত বিলাসীপাৰা মই উন্নয়ন কৰিছোঁ আপুনি উন্নয়ন কৰাৰ কথা কৈছে সমাজক মানি লৈছো ৰাস্তা ঘাটৰ কাম আপোনাক কৰিবৰ কাৰণে মানুহে আপোনাক বিধায়ক বনাইছিল ৰাস্তা ঘাটৰ কাম কৰাৰ কাৰণে আমাৰ গভৰ্ণমেণ্ট এমপ্লয় আছে BDO আছে আমাৰ CDC আছে DC আছে CO আছে এজন বিধায়ক তেওঁৰ কাম কি আৰু যিবিলাক ৰাস্তা ঘাট তেওঁ চাব অকল ৰাস্তা ঘাটত গুৰুত্ব দিছিলে কিয় দিছিলে জানে এই যে গৌতম কনষ্ট্ৰাকচন নাম এটা আছে যে বিলাসীপাৰাৰ উঠি অহা যুৱক
নিবনুৱা কৰ্মবিহীন যুৱকসকলে কোনোবাই BA পাছ কৰিছে, কোনোবাই MA পাছ কৰিছে, ভাবিছে মই কন্ট্ৰেক্টৰ হ'ম, ভাবিছে মই চাকৰি এটা কৰিম ভাল। অসমত বিজেপি চৰকাৰ কিমান দিন হ'ল? প্ৰায় 10 বছৰ। আমাৰ বিলাসীপাৰাত IPS APS কিমানজন হৈছে কওক? সেইটো কথাও ক'ব লাগিব। ৰাস্তা ঘাটৰ কামৰ কথা তেওঁ গৈ কৈছে যে এইটো কাম মই কৰি দিম, ইষ্টিমেট নোহোৱাৰ আগত গৌতম কনষ্ট্ৰাকশ্যনৰ JCB ট্ৰেক্টৰ গৈ তাত পায়। উদ্দেশ্য কি? কেইটা আমাৰ যুৱকে কৰ্মসংস্থাপন পাইছে তাতে? প্ৰাইভেট কোম্পানী লিমিটেড। আৰু জানেই ব্যৱসায় কৰা মানুহ ৰাজনৈতিক পথাৰত আহিলে সুবিধা ল'বই, আৰু সেইখিনি সুবিধা লৈছে, তেওঁৰ গাতো দুখ নাই। একেলগে ৰাস্তাৰ যিখিনি কাম তেখেতে নকৰিলেও বেলেগ কোনোবা কৰিলে নিশ্চয় কৰিব। কিন্তু যোনে নকৰক কিয় আমাক সাধাৰণ ৰাইজক ৰাস্তা ভাল লাগে। টাউন কমিটিৰ যিটো ডেভেলপমেণ্ট হৈছে সেই পইচাখিনি কেতিয়াৰ পইচা সুধিবচোন, যে এই পইচাখিনি বিজেপি গভৰ্ণমেণ্টৰ দিনত চেংচন হোৱা আছিলে না কংগ্ৰেছ গভৰ্ণমেণ্ট থকাতে চেংচন হোৱা আছিলে? এবাৰ সুধিবচোন, কি উত্তৰ দিয়ে। আচলতে বৰ্তমান যিটো সমাজ ব্যৱস্থা, সত্যটোক উদ্ঘাটন কৰিব লাগে। আৰু সমাজতন্ত্ৰত আমি এটা বস্তু মানে কেনেকুৱা এটা যেন কম মানে অনুভৱ হৈছে যে আমি মানে সঁচাটোক মানে তলত ৰাখি মিছাক কেনেকে প্ৰতিষ্ঠিত কৰা যায় সেইটো কিছুমান ব্যক্তিয়ে কিন্তু মানে যত্ন কৰে। AIUDF যেনেকে মই ক'লো যে আমাৰ বিলাসীপাৰা 4টা সমষ্টিত ষ্ট্ৰং হোল্ড আছিল, সো এইবাৰ কংগ্ৰেছৰ কাৰণে কিমান মানে কষ্ট হ'ব নেকি ৰিটাৰ্ণ কৰাৰ কাৰণে সিটটো? চাওক, কিছুমানে কয় UDF-ৰ বিধায়ক, হয়, এইটো যদি অলপ আমাৰ গাত দুখ পৰে মানি ল'ব লাগিব। আমাৰ বৰ্তমান বিধায়ক বিফৰ ডিলিমিটেশ্যন, এইটো কি UDF-ৰ বিধায়ক না UDF আৰু কংগ্ৰেছ এলায়েন্সৰ বিধায়ক? তেওঁলোকে দম্ভালি যে মাৰে। যেতিয়া ইলেকশ্যন হৈছিল বিফৰ ডিলিমিটেশ্যন, আৰু লোকসভা নিৰ্বাচন কেতিয়া হ'ল? আফটাৰ ডিলিমিটেশ্যন। AIUDF-ৰ সুপ্ৰিম কোন? আজমল ডাঙৰীয়া। মানে তাৰ আগত কিবা এটা আছে, সন্মান কৰিব লাগে মানুহ। মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া। তেখেতে লোকসভা নিৰ্বাচনত কিমান ভোট পাইছিলে? 13,000। ইমানে যদি তেওঁলোকৰ মানে গ্ৰাছৰুটত তেওঁলোকৰ কৰ্মী ষ্ট্ৰং, UDF-ৰ সুপ্ৰিমে যদি 13,000 ভোট পায়, তেওঁলোকৰ এছেম্বলি কেণ্ডিডেটে কিমান ভোট পাব পাৰে? সেইটো এটা কথা আছে। কিন্তু সেই সময়ত বোলে আপোনালোকৰ এটা ফলছ প্ৰপাগাণ্ডা আছিল যে যদি এইবাৰ কংগ্ৰেছৰ MP হয় তো তাতে আমাৰ মানে পাৰ্লিয়ামেণ্টত ভাল কিবা এটা, মই আগৰ বক্তৃতাজন কৈছে, মই ঠিক ৰিমাইণ্ড কৰিব পৰা নাই, কিন্তু আপোনালোকে ফলছ প্ৰপাগাণ্ডা এটা দিছিল যে এইবাৰ যদি ৰকিবুল হাছান ডাঙৰীয়া হয় তেন্তে গৌৰৱ গগৈ ডাঙৰীয়া এই হ'ব, অমুকে এই হ'ব, এনেকে ৰাহুল গান্ধী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব। আজিওতো কওঁ যে ৰাহুল গান্ধী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব। আমি সদায় কৈ থাকিম, কাৰণ আমাৰ কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী কেণ্ডিডেট কোন? ৰাহুল গান্ধী। আমি মিছা কথা কৈছো নেকি? আমি কি কৈছো নেকি যে UDF-ৰ কোনোবা মুখ্যমন্ত্ৰী হ'ব? সেইটোতো কোৱা নাই। আমাৰ নিৰ্বাচনী আমাৰ ইছ্যুবোৰ কি কি আছিলে? যে আমি এটা সুস্থ সমাজ গঢ়িব লাগে। আমাৰ যি ভাতৃত্ববোধ বিনষ্ট কৰিবৰ কাৰণে UDF দল আৰু কিছুমান যে দিনে ৰাতি উঠি পৰি লাগিছে, আমাৰ এই ভাতৃত্ববোধটো যাতে বিনষ্ট নহয় তাৰ কাৰণে আমি টনকিয়াল হ'ব লাগিব। এইখিনিয়ে কৈছো আমি।
আৰু কৈছো যে UDFৰ এই কিছুমান এই বক্সিহাটৰ গেটৰ যে দালাল আছে, সেই দালাল কেইটামান আহি বিধায়ক হৈছে, এওঁলোকৰ আচল চৰিত্ৰটো সমাজত দাঙি ধৰিব লাগিব নে নাই, সেইখিনি আমাক উপস্থাপন কৰিব লাগিব নে নাই ৰাইজৰ মাজত, সেইখিনি কৰিবৰ কাৰণে আমি যত্ন কৰি আছো। তেওঁলোকৰ প্ৰিভিয়াছ কি আছিলে, লেগেচি কি, সেইখিনিও জনাৰ দৰকাৰ আছে ৰাইজে। এতিয়া যদি আপুনি সৰুৰ পৰা ডাঙৰ হৈছে, আপোনাৰ আম্মা আব্বাই ঘৰখন ধুনীয়াকে বনাই থৈ গৈছে, আপুনি যদি এটা ঘৰৰ মালিককে চিনি নাপায়, তো কংগ্ৰেছৰো কিছুমান ভুল আছে, নথকা নহয়। আমাৰ ভুল এটা, আমি মানুহক বিশ্বাস কৰোঁ। কংগ্ৰেছৰ ভুল সেইটোৱে, আমি সকলোকে সমান চকুৰে চাওঁ, সেইটোৱে গণ্ডগোল। আজি যদি আপুনি ৰাইজে যদি আপোনাক MLA বনায়, ভাবি ললো ফৰ এ মিনিট আপুনি MLA হ'ল, বিলাসীপাৰাৰ কি কথা আপুনি লৈ এছেম্বলিত ৰেইজ কৰিব, কিছু ইম্পৰ্টেণ্ট বিলাসীপাৰা ৰাইজৰ প্ৰত্যেকটো মনৰ কথা বিধানসভাত উপস্থাপন কৰা হ'ব। ফোকাল হ'বনে আপুনি পুৰা? মই সেইটোৱে আশীৰ্বাদ বিচাৰিছো বিলাসীপাৰা ৰাইজৰ পৰা, যাতে আপোনালোকৰ মনৰ কথা, আপোনালোকৰ মাত, আপোনালোকৰ মনৰ যে ইচ্ছা, সেই ইচ্ছাটো যাতে মই বিধানসভাত প্ৰকাশ কৰিব পাৰো, উপস্থাপন কৰিব পাৰো, সেইখিনি আশীৰ্বাদ আপোনালোকৰ পৰা বিচাৰিছো। মই চৰুৱা বাখাৰ কথা আগতে ক'লো, ইভিকশ্যন হৈ গৈছে। এতিয়া যদি আপোনাৰ মানে চৰকাৰ আহে বা আপুনি বিধায়ক হয়, সেই ৰিহেবিলিটেশ্যন লৈ পেলাই সিহঁতক পুনৰ স্থাপন কৰাৰ কাৰণে জাগা দিয়াৰ কাৰণে কিবা আপোনালোকে এনেকুৱা ব্যৱস্থা কৰিব নেকি? সেইটো আমাৰ সন্মানীয় ৰাহুল গান্ধী ডাঙৰীয়াই কৈয়ে গৈছে যে তেওঁলোকে ঘৰ ভাঙিছে, আমি ঘৰ বনাই দিম, কৈ গৈছে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া। আৰু লগতে এইটোও কৈছে যে অন্যায় অত্যাচাৰ যি সাহস, নতুন প্ৰজন্মৰ যিটো হিটলাৰ, কংগ্ৰেছ চৰকাৰ আহিলে জেলত যাব। আগতে 15 ইয়াৰ্ছ অসমত গভৰ্ণমেণ্ট আছিল, তো আপোনালোকে সিহঁতক মাটিৰ পট্টা কিয় প্ৰদান নকৰিল? আজিকালি কিন্তু তথ্য জনাৰ অধিকাৰ প্ৰত্যেকজন ব্যক্তিৰে আছে। এই তথ্য নাজানি যদি কোনোবাই যদি চিঞৰি থাকে, সেইটো কাৰ দুখ কওকচোন? আজি RTI কৰক যে অসমত 15টা বছৰ কংগ্ৰেছৰ চৰকাৰ আছিলে, কংগ্ৰেছ চৰকাৰে কিমান মাটি পট্টা দিছে, আৰু এই বিজেপি চৰকাৰে বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3, এই 1, 2, 3 কিমানজন মানুহ মাটি পট্টা পাইছে, তথ্যখিনি উলিয়াই লওক, আৰু কোনে কোনে পালে। আজি এটা কথা মনত পৰিছে আপোনাৰ, যে অসমৰ সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বাৰে প্ৰতিয়ে কৈ থাকে যে এইটো খিলঞ্জীয়াৰ চৰকাৰ, আৰু আমাৰ মাজত ভেদাভেদ সৃষ্টি কৰিবৰ কাৰণেও কিন্তু কিছুমান ক্ৰাইটেৰিয়া তেওঁলোকে ব্যৱহাৰ কৰি আছে। এই শব্দবিলাক মোৰ মুখেৰে মানে ক'বলৈ ইচ্ছা নাই, যিখিনি মানুহ এই যে উস্তনিমূলক কিছুমান কাম কৰাই আছে, সেইসকল ব্যক্তি বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 মাটি পাইছে জানো? খিলঞ্জীয়াৰ কথাই কৈছো মই, অন্য মানুহৰ কথা কোৱা নাই। পাইছে? বিলাসীপাৰাত আছে নেকি তেনেকুৱা? দেখাই দিবচোন যদি আছে। এই দম্ভালি মাৰা নেতাসকলকো কৈছো যে উদাহৰণ এটা দিবচোন, যে আমাৰ দেশী ভাইসকল খিলঞ্জীয়া, আমাৰ দেশী ভাইসকল পাইছে নেকি? যদি নাই পোৱা, তেওঁলোকৰ এজেণ্ডাটো কি? এই যে SR নোটিছ ক'ত ক'ত গৈছিলে সকলো ৰাইজে গম পায়। আজি দেশী ভাইসকল
আজি প্ৰতিবাদ কৰাৰ এটা পৰিৱেশ সৃষ্টি কৰি দিছিল কি পালে তাৰ মানে তেওঁলোকৰ এটাই উদ্দেশ্য যে আমাক তেওঁলোকে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে ৰাতি 2টা বজাতো তেওঁলোকক কষ্ট দিব লাগে কষ্ট কাক কাক দিছে সেইখিনি জনগণে হিচাপ কৰিব 26 বেছি দিন নাই একদম এটা হিচাপ বিলাসীপাৰা ৰাইজে দি দিব ৰিচেণ্টলি আমি আৰু এটা চাই আছো যে বৰ্তমান মিয়ালৈ এটা ট্ৰেনিং শব্দ চলি আছে চ' আপোনাৰ দৃষ্টিভংগীত কৈ আছে যে নহয় প্ৰথমত মিয়া বেয়া এতিয়া মিয়া ভালো আছে বেয়া আছে বুলি কয় তো মিয়া আৰু খিলঞ্জীয়া মিয়া সেই বস্তুটো মানে কনফিউজিং কোনো আজিলৈকে এনচাৰ দিব পৰা নাই চ' আপুনি ইয়াতে কিবা এনালাইচিছ কৰিছে নেকি কোনে খিলঞ্জীয়া মই বহুত ৰাতি টোপনিও নোহোৱা হৈছিলে যে মিয়া আৰু খিলঞ্জীয়া এই দুটাৰ মাজত পাৰ্থক্য কি বিচাৰি পোৱা নাছিলো পিছত পাইছো মানে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাতি টোপনি নহয় তেওঁ যদি শুনিছে মই যদি মিছা কৈছো নিশ্চয় তেওঁ কিবা কব তেওঁ টোপনি নহয় ৰাতি হলে তেওঁ মিয়া নামৰ এটা টেবলেট খায় পিছত সেইখিনিহে বিচাৰি মই পাইছো যে মিয়াৰ নামৰ এটা টেবলেট তেওঁ ৰাতি শুবৰ টাইমত খাব আৰু ৰাতিপুৱা উঠি এটা খাব ইয়াৰ বাহিৰে ডেভেলপমেণ্টৰ কথাটো নাই ইত্যাদি সৃষ্টি কৰি অসমত কিমান ধাৰ লৈছে আজিকালি সেই যুগ আছে নেকি আজি আমাৰ যিটো মানে নতুন প্ৰজন্ম আমাৰ যিটো জেনেৰেশ্যন আজি শিক্ষিত যুৱকসকল ছ'চিয়েল মিডিয়াত জড়িত থকা প্ৰত্যেকজন যুৱক যুৱতী বুজি নাপায় নেকি যে অসমত কিমান ধাৰ লৈছে কেইদিনমান পিছত শ্ৰীলংকাৰ দৰে হ'ব অসমখন এতিয়াতো উপায় নাই মানুহকতো ডেভেলপমেণ্টৰ কথা ক'বই নোৱাৰে এতিয়া মিয়া 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 এই মিয়াৰ ভূতে খেদি আছে মুখ্যমন্ত্ৰী যেহেতু আপুনি ডেভেলপমেণ্টৰ কথা ক'লে অসমতো আমি ৰেপিডলি ডেভেলপমেণ্ট দেখা পাই আছো ব্ৰিজ বনোৱা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি CM AAA আৰু যিখিনি পেঞ্চন সকলোৱেতো পাই আছে মানুহ এই চৰকাৰৰ আণ্ডাৰত তো আপুনি কোন জাত ক'লে ডেভেলপমেণ্টটো হোৱা নাই বুলি চাওক অভাৰ ব্ৰিজৰ কথা কৈছে অভাৰ ব্ৰিজৰ কণ্ট্ৰেক্টৰটো কোন হয় জানে নাজানে যদি এইটো এটা অলপ কূটনৈতিক আছে ইয়াৰ যে ডাইৰেক্টটো স্কিমৰ পইচা খাব নোৱাৰে মুখ্যমন্ত্ৰী যে যদি কনষ্ট্ৰাকশ্যনত পইচা বেছিকে যদি চেংচন কৰে অভাৰ ব্ৰিজৰ সেই পইচাখিনি কেনেকে ঘটিছে তথ্য আছে যেনেকুৱা অশোক কুমাৰ সিঙে ৰাস্তাৰ নাম লৈ নিজৰ কোম্পানীক ব্যৱহাৰ কৰিছে ঠিক তেনেকুৱা মুখ্যমন্ত্ৰীও কাম কৰি আছে ডেভেলপ কি কৰিছে ডেভেলপ এইটো হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমাৰ সহধৰ্মণী আমাৰ মামীৰ বিশাল সম্পত্তি হৈছে অসমত আমি গৌৰৱ কৰি ক'ব পাৰো আমি অসমৰ বাহিৰত গ'লে ক'ম আমাৰ মামীয়ে বহুত উন্নতি কৰিছে যদি আমাৰ মামীয়ে কৰিব পাৰে আমাৰ অইন মামীয়ে কিয় নকৰে শিক্ষিত মামী নাই নেকি খালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘৈণীয়েকে শিক্ষিত নেকি তেনেকুৱা বহুত সপোন দেখা আমাৰ অসমত শিক্ষিত মহিলা আছে তেওঁলোকে নোৱাৰে কিয় আলাউদ্দিন চাকি পাইছে আচলতে তেনে এইবাৰ 26ত আপোনালোকৰ এলায়েন্স কোনে হ'ব নে আপোনালোকে অকলে যুঁজ দিব এইবাৰ কিন্তু ৰিচেণ্টলি কেইদিনমান আগত অখিল গগৈ ডাঙৰীয়া লখিমপুৰত আহি গৈছিল কৈছে কংগ্ৰেছৰ লগত এইবাৰ এলায়েন্স কৰিব চ' কিমান দূৰ কথাখিনি অসমত যিমান বিৰোধী আছে বিৰোধী ৰাজনৈতিক দলক আমি একগোট কৰাৰ কাৰণে আমাৰ সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া
বহুত যত্ন কৰি আছে আৰু এইটো সম্ভৱ হৈ যাব। তেনেহ'লে 2026ত যদি আপুনি এবাৰ টিকেট পায়, যদি আপুনি ফাইট কৰে, তো বিগেষ্ট কম্পিটিটৰ কোনে হ'ব আপোনাৰ? কাৰ লগত আপোনাৰ ফাইট হ'ব বুলি ভাবিছে আপুনি? মই ক'লেতো বেয়াই পাব বিৰোধীসকলে। মই আমাৰ এই বিজেপিৰ যিসকলে মানে নেতাকৰ্মী আছে তেওঁলোকক কৈছো, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে বিলাসীপাৰাৰ কথা সেইটো তেওঁলোকে শুনিলে হ'ল। আৰু UDF-ৰ যিসকল নেতাকৰ্মী আছে তেওঁলোকৰেতো ককাই ভাই বিজেপি আৰু UDF। তো বদৰুদ্দিন আজমল ডাঙৰীয়া 13,000 পাইছিলে আৰু 2026 বিধানসভা নিৰ্বাচনত 5,000 পৰা 6,000 ভোট পাব পাৰে। কিন্তু AIUDF-এ কৈছে যে কংগ্ৰেছৰ কোনো ফেক্টৰে নাই এবাৰ বিলাসীপাৰাত। ফেক্টৰ নাই বুলিয়েতো তেওঁলোকে দিনে ৰাতিয়ে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াক, গৌৰৱ গগৈ ডাঙৰীয়াক পত্ৰ লিখি পঠাই থাকে। পঠাই নে নপঠাই সেই নেত্ৰীসকলক সুধিবচোন। পত্ৰ পঠাই নেকি? পত্ৰ নপঠাই নেকি? ৰাহুল গান্ধী ডাঙৰীয়াক ৰাজ্যসভাৰ ভোটৰ কাৰণে সমৰ্থন বিচাৰি পত্ৰ পঠোৱা নাই? তেওঁলোকে কোৱা নাই? নাই। কিয়? সেই কেইদিনমান আগতেতো এজন সন্মানীয় বিধায়ক ৰফিকুল ইছলাম ডাঙৰীয়াই কৈছিলে, ৰফিকুল ইছলাম, তেওঁলোকেতো ভালকে গম পায় যে ফেক্টৰ কি। ফেক্টৰ এইটো নাই যে তেওঁলোকে বিজেপি আৰু UDF যে মিলা প্ৰীতি কৰিব, একো ফেক্টৰ নাই। সেইটোহে কৈছে, আপুনি শুনাত ভুল শুনিছে। বন্ধুসকল, আমি দাদা বহুতখিনি কথা শুনিলো, আৰু দাদা আৰু কিবা ক'ব বিচাৰে নেকি? সদশেষত আপোনাৰ এটা মাইক্ৰফোন পডকাষ্টৰ জৰিয়তে সমূহ দৰ্শকলৈ মই এটাই আহ্বান যে বৰ্তমান অসমৰ যি পৰিৱেশ আৰু পৰিস্থিতি, বিশেষকৈ আমাৰ নতুন প্ৰজন্ম, মই এটাই আহ্বান কৰিম যে গোটেই অসমত আমি যি অসমলৈ সদায় গৌৰৱান্বিত, যাক লৈ আমি সদায় বিশ্ব দৰবাৰত আগস্থান দিবলৈ যত্ন কৰোঁ, সেই পবিত্ৰ মিলনভূমিত যাতে আমাৰ যি ভাতৃত্ববোধ আছে, এই ভাতৃত্ববোধ যাতে কোনো বিনষ্ট কৰিব নোৱাৰে, তাৰ বাবে আমি টনকিয়াল হ'ব লাগিব। আৰু আমাৰ ভাতৃত্ববোধ আৰু কেনেদৰে অহা দিনবোৰত আমি আৰু এটা মধুৰ সম্পৰ্ক লৈ আগুৱাই যাব পাৰোঁ, তাৰ বাবে আমাৰ সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া যি নতুন বৰ অসমৰ চিন্তা কৰিছে, তাৰ প্ৰতি আপোনালোকক সঁহাৰি জনাবৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। দাদা, মোৰ পডকাষ্টত অহাৰ কাৰণে ধন্যবাদ, আপোনাৰ মূল্যৱান সময় দিয়াৰ কাৰণে। আপোনাকো ধন্যবাদ। আশা কৰোঁ যদি বিধায়ক হয় আৰু এবাৰ আহিব ইয়াতে, আমি কথা পাতিম, আৰু বিলাসীপাৰা ৰাইজৰ যিখিনি দৰকাৰ, যিখিনি নিডছ, সেইখিনি যাতে আপুনি বিধানসভাৰ মানে মজিয়াত আপুনি দাঙি ধৰে, আৰু আমাৰ বিলাসীপাৰা ৰাইজৰ যিখিনি মানে অসুবিধা আছে সেইখিনি যাতে ছল্ভ কৰাৰ আপুনি চেষ্টা কৰে। ধন্যবাদ। ধন্যবাদ।